নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনলাইন ইউটিউবৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ জব ৰিলেটেড ভিডিঅ'লৈ। বন্ধুসকল, এটা বিভাগৰ পৰা যথেষ্ট সংখ্যক পদ মুকলি হৈছে, গতিকে কেনেধৰণে আবেদন কৰিব বা আবেদনৰ প্ৰক্ৰিয়াটো কি সম্পূৰ্ণকৈ জানিবৰ কাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰক। যথেষ্টকেইটা গুৰুত্বপূৰ্ণ পদ, আশা কৰোঁ যিকোনো নহয় যিকোনো এটা পদত আপুনি নিশ্চয় আবেদন কৰিব পাৰিব। আৰু যদি প্ৰথমবাৰ চেনেলটোলৈ আহিছে, এবাৰ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, অইল ইণ্ডিয়া লিমিটেড, গতিকে অইল ইণ্ডিয়া লিমিটেডৰ পৰা পদ মুকলি হৈছে। লাষ্ট ডেট ইয়াতে উল্লেখ কৰিছে 3টা ডেট, 21, 23 আৰু 25/10/2024। গতিকে অক্টোবৰ মাহৰ আপোনালোকে 25 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব এই পদখিনিৰ কাৰণে, যদি আপুনি কৰিম বুলি ভাবে। অইল ইণ্ডিয়া লিমিটেড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 40 কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান, কণ্ট্ৰেকচুৱেল মেকানিক আৰু কণ্ট্ৰেকচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ। গতিকে সৰ্বমুঠ 40টা পদ মুকলি হৈছে 3টা বিভাগত। আপোনালোকে দেখা পাইছে, আবেদন কৰিব পাৰে। নেক্সট আপোনালোকৰ প্ৰথম পষ্টটো চাওক, কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান। ইয়াতে 18টা পদ মুকলি হৈছে আৰু তাৰ তলতে সম্পূৰ্ণ এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰিছোঁ। 10 পাছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড, গতিকে ITI আপোনালোকে 2 বছৰ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডত কৰা হ'ব লাগিব। আৰু ইলেক্ট্ৰিকেল পাৰ্মিট ফৰ ৱৰ্কমেন পাৰ্ট 2nd and 1st and 2nd মাষ্ট বি প্ৰচিড। গতিকে এই 3টা এডুকেশ্যন কোৱালিফিকেশ্যনৰ মনত ৰাখিব। আৰু এজ লিমিট এটা উল্লেখ কৰিছে, মিনিমাম 20 years আৰু মেক্সিমাম 35 years। ইয়াতে এজ ৰিলেক্সেশ্যনৰ আপোনালোকে সুবিধা পাব। নেক্সট কণ্ট্ৰেকচুৱেল মেকানিকৰ কাৰণে 2টা পদ আৰু ইয়াতে সম্পূৰ্ণ এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰি দিছে। এজ লিমিট ঠিক সেইধৰণে, মেক্সিমাম 20 বছৰ আৰু মেক্সিমাম 35 বছৰ। এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব। কণ্ট্ৰেকচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰৰ কাৰণে 20টা পদ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সম্পূৰ্ণ উল্লেখ কৰিছে। পাছ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ গভৰ্ণমেণ্ট অৰ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট যিখন লাগে আপোনালোকৰ, এইখন আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এজ লিমিট 20ৰ পৰা 35 বছৰ। ঠিক একেধৰণে ইয়াতেও এজ ৰিলেক্সেশ্যনৰ আপোনালোকৰ সুবিধা থাকিব। আৰু কোনো ৰিটেন পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব নালাগে। আপোনালোকৰ ইণ্টাৰভিউ চিডিউল ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। দেখা পাইছে, কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ানৰ কাৰণে 21/10/2024 তাৰিখে ইণ্টাৰভিউ হ'ব। কণ্ট্ৰেকচুৱেল মেকানিকৰ কাৰণে তেনেধৰণে 23/10/2024 আৰু কণ্ট্ৰেকচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰৰ কাৰণে 25/10/2024 আপোনালোকে ইণ্টাৰভিউত গৈ পেলাই উপস্থিত হ'ব লাগিব। সময় দি দিছে 7 বজাৰ পৰা 9 বজাৰ ভিতৰত আপোনালোকে পাব লাগিব। উল্লেখ কৰিছে ঠাইখিনি, ভেনুটো এমপ্লয়ী ৱেলফেয়াৰ অফিচ, নেহেৰু মৈদান অইল, দুলিয়াজান। গতিকে দুলিয়াজানত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে এই ভিডিঅ'টোৰ উপৰিও আপোনালোকে জানিবলগীয়া যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আছে আপোনালোকৰ ডকুমেণ্টছ ৰিলেটেড। তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিজিট কৰিব অইল ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট। তাতে আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰি সম্পূৰ্ণকৈ ভালধৰণে এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি অল ডিটেইলছ ডকুমেণ্টছ সেইখিনি বিষয়ে উল্লেখ কৰিছে, আপোনালোকে সেইখিনি লৈ যাব লাগিব। গতিকে সেইখন আপোনালোকে চাই ল'ব। ইয়াতে সুবিধাৰ কাৰণে কেইটামান কথা উল্লেখ কৰিছোঁ। ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড ফিল দ্য পাৰ্চনেল বায়'ডাটা গিভেন অন দ্য লাষ্ট 2 পেজ অফ দিছ এডভাৰটাইজমেণ্ট। যিখন এডভাৰটাইজ ডাউনলোড কৰিব তাৰ লাষ্টৰ 2টা পেজ আপোনালোকে ধুনীয়াকৈ পূৰাই লৈ যাব বায়'ডাটা। তাৰ লগতে আপোনালোকে কিছুমান ফলোইং ডকুমেণ্টছ নিব লাগিব প্ৰেক্টিকেলৰ কাৰণে বা যি আপোনালোকৰ স্কিল টেষ্ট হ'ব তাৰ কাৰণে। একপি ৰিচেণ্ট আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব দিছে। অৰিজিনেল এণ্ড চেল্ফ এটেষ্ট ফটোকপি অফ ডকুমেণ্ট চাৰ্টিফিকেট, সকলো ডকুমেণ্টছৰ আপোনালোকে চেল্ফ এটেষ্ট ফটোকপি লৈ যাব লাগিব। ভেলিড আইডেণ্টি প্ৰুফ এটা নিব লাগিব, এড্ৰেছ প্ৰুফ এটা, যিটো গভৰ্ণমেণ্ট অথৰিটিয়ে আপোনালোকৰ ছিগনেচাৰ কৰা থাকে। গতিকে এইখিনি হৈছে ৰিলেটেড ডকুমেণ্টছ। তাৰ উপৰিও আৰু যথেষ্ট ইনফৰ্মেশ্যন আছে এই পদকেইটাৰ কাৰণে। আপোনালোকে অনুগ্ৰহ কৰি এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি পেলাই সম্পূৰ্ণকৈ শুদ্ধকৈ এবাৰ পঢ়ি পেলাই ইণ্টাৰভিউ লৈ যাব। গতিকে ধন্যবাদ। আশা কৰোঁ আপুনি যিকোনো নহয় যিকোনো এটা পদত আবেদন কৰিব। এইটোৱে আছিলে আজিলৈ ভিডিঅ'। ধন্যবাদ।